আছিক মেডিকেল এণ্ড পলিক্লিনিকত শুভ উদ্বোধনী অনুষ্ঠানত ঢিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰ। নগাঁও জিলাৰ ভমুৰাগুৰি লালুংগাঁও লোক নিৰ্মাণ বিভাগ PWD ৰোড নুৰুল আমিন কবিৰ LP স্কুলৰ ওচৰত থকা আছিক হাৰ্ডৱেৰ দোকানৰ লগতে আজি আছিক মেডিকেল এণ্ড পলিক্লিনিকৰ শুভ উদ্বোধন কৰা হয়। উক্ত পলিক্লিনিকত তেজ পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা, লিভাৰ ফাংচন পৰীক্ষা ও নমুনা সংগ্ৰহ কৰা, চুগাৰ পৰীক্ষা আৰু ৰক্তচাপ পৰীক্ষাৰ লগতে প্ৰতিদিনে ডাক্তৰক লগ পায়। দুখীয়া ৰাইজৰ সুবিধাৰ্থে লালুংগাঁৱৰ উদীয়ামান শিক্ষিত যুৱক আছিকে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছে, যাৰ ফলত বৃহত্তৰ লালুংগাঁও, ধনিয়াভেটি, গা সজোৱা, ভমুৰাগুৰি অঞ্চলৰ ৰাইজ উপকৃত হ'ব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। অঞ্চলৰ বাবে অতি এটা শুভ দিন আজি লালুংগাঁও আজি এটা শুভ দিন ৰাইজৰ বাবে যে আজি আছিক মেডিকেল এণ্ড পলিক্লিনিক আজি শুভাৰম্ভ হয় ইয়াত, আৰু এই শুভাৰম্ভ অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰিছিলে, ময়ো আহিলোঁ আৰু স্থানীয় ৰাইজো আছিলে ইয়াত উপস্থিত হৈ, আৰু মই ভাবোঁ যে অঞ্চলবাসী যথেষ্ট উপকৃত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত। আজি এক নতুন সংযোজন এই অঞ্চলৰ বাবে, কাৰণ প্ৰাথমিক যিবিলাক পৰীক্ষা আছে এইবিলাকৰ বাবে পূৰ্বতে আমাৰ নগাঁও যাবলগীয়া হৈছিলে, সময়ো নষ্ট হৈছে, গাড়ী ভাড়াও ভৰিবলগীয়া হৈছিলে, আৰু এতিয়া যদি আকস্মিক কোনো দুৰ্ঘটনাও হয় লগে লগে ইয়াত পৰীক্ষা কৰিব পাৰিব, চিকিৎসাৰ ব্যৱস্থা আছে ইয়াত, সেৱা ল'ব পাৰিব, আৰু মই আশা কৰিছোঁ যে এই অঞ্চলটো যথেষ্ট উপকৃত হ'ব। এই আজি যি পলিক্লিনিক ইয়াত শুভাৰম্ভ হ'ল আৰু যিজন স্বত্বাধিকাৰী আছিক তেখেতৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু তেখেতক অনুৰোধ কৰিছোঁ তেখেতেও অনুৰোধ ৰক্ষা কৰি অহা কাইলৈ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আছে সেইসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ তেখেতে আজি ঘোষণা কৰিছে। তাৰ বাবে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতে এটা মানৱ সেৱাৰ উদ্দেশ্য লৈ পেলাই এইটো আৰম্ভ কৰিছে। এইটো আমাৰ সমাজৰ বাবে এটা শুভ লক্ষণ। এইটো মোৰ নিৰ্বাচনী প্ৰচাৰ সভাতে মোৰ প্ৰতিশ্ৰুতি আছিলে ৰাইজলৈ যে ঢিং সমষ্টিত যোৱা 20 বছৰৰ যি অভাৱ ৰাইজে অনুভৱ কৰিছিলে মই 5 বছৰত পূৰণ কৰিম বুলি মই এটা প্ৰতিশ্ৰুতি দিছিলোঁ ৰাইজক, আৰু ৰাইজে মোৰ সেই প্ৰতিশ্ৰুতি বিশ্বাসত লৈ মোক বিপুল ভোটত জয়ী কৰাইছে। ৰাইজক সেৱা কৰাৰ বাবে ৰাইজে মোক এটা সুযোগ দিছে, গতিকে মই ৰাইজে মোক যি দায়িত্ব দিছে এইটো মই সততা আৰু নিষ্ঠাৰে পালন কৰি যাম। মই এটা দিনো মানে নিজৰ বাবে মই এটা দিনো খৰচ নকৰোঁ। যি ৰাইজে মোক যি দায়িত্ব দিছে 5টা বছৰ মই ৰাইজৰ বাবে 5টা বছৰৰ এটা দিনো মই যাতে অন্যফালে যাতে ক্ষতি নকৰোঁ, ৰাইজৰ সেৱাৰ বাবে যাতে মই দিনকেইটা দিব পাৰোঁ আৰু সময়খিনি যাতে পাৰ কৰিব পাৰোঁ, এই উদ্দেশ্য লৈ ৰাজনীতিত আহিছিলোঁ। আৰু যি দেখিছোঁ সকলো ৰাইজৰো সহায় সহযোগ পাই আছোঁ। যোৱাকালি আপোনাৰ ঢিং সমষ্টিত উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে। যোৱাকালিৰ পৰা 21 তাৰিখে আমাৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে, 22 তাৰিখে বিধানসভা অধিৱেশন আছিলে, 23-24 বন্ধ আছিলে যোৱাকালি আৰু আজি। এই দুদিন আহিলোঁ সমষ্টিত। যোৱাকালি 4টা গড়কপ্তানি পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছোঁ, আৰু আজি ৰাতিপুৱা 10টাৰ পৰা লৈ এতিয়ালৈকে 6টা গড়কপ্তানি পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছোঁ। আৰু এইটো হৈছে আপোনাৰ 7 নম্বৰ এটা অনুষ্ঠান আমাৰ ইয়াৰ পিছতো আৰু অনুষ্ঠান আছে মোৰ। আজি প্ৰগ্ৰাম আছে, তাতো যাম। আকৌ ৰাতি বেক হ'ম, অহাকালি আকৌ ৰাতিপুৱাৰ পৰা বিধানসভাৰ অধিৱেশন আছে, তাতো গৈ উপস্থিত হ'ব লাগিব। গতিকে ৰাইজৰ আপোনালোক যিসকল সংবাদকৰ্মী আছে আপোনালোক সকলোৱে জানে মই এটা সময়ত আপোনালোকৰে সতীৰ্থ আছিলোঁ, আৰু সেই সময়ত মোৰ উদ্দেশ্য এটাই আছিলে সমাজখনৰ অভাৱ অভিযোগ, সমাজত চলা দুৰ্নীতিবোৰ দৃষ্টিগোচৰ কৰা, ৰাইজৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰা, এই লক্ষ্যৰে মই ৰাইজৰ সেৱা কৰি গৈছিলোঁ। আৰু সাংবাদিকতাটো মই পেচা হিচাপে লোৱা নাছিলোঁ, কেৱল সমাজৰ সেৱা কৰাৰ বাবেহে লৈছিলোঁ। আৰু দীৰ্ঘদিন এনেকৈ সমাজৰ সুখে দুখে সদায় ৰাইজৰ লগত থকাৰ বাবে মই ভাবোঁ যে ৰাইজে আজি ৰাইজৰ সেৱা কৰাৰ বাবে এটা সুযোগ দিছে, মোক স্বীকৃতি দিছে। গতিকে মই সৎব্যৱহাৰ কৰিম, সততাৰে থাকিম, আৰু কোনোদিনে দুৰ্নীতিৰ আশ্ৰয় নলওঁ। আৰু আজি আপোনালোকৰ আগতো ঘোষণা কৰিছোঁ যে যিমান দিন ৰাজনীতিত থাকোঁ সততাৰে ৰাজনীতি কৰি যাম, কোনোদিন কমিশ্যন খোৱা বিধায়ক নহওঁ মই। এইটো ধৰক বিৰোধী দল হিচাপে গণতান্ত্ৰিক অধিকাৰ আছে মোক সমালোচনা কৰাৰ, আৰু মই সেইসকল ব্যক্তিলৈও মোৰ শুভেচ্ছা থাকিল যে মোক গঠনমূলক যাতে মোক সমালোচনা কৰি থাকে। গঠনমূলক সমালোচনা কৰিলে ময়ো অলপ প্ৰেৰণা পাম, কাম কৰিবলৈ আৰু উৎসাহ পাম। মোক যদি গঠনমূলক সমালোচনা কৰে, আমাৰ বিভিন্ন কৰ্মীসকলে বিভিন্ন ধৰণে মোক কৈছিলে
যে এইটো এটা এজাহাৰ দাখিল কৰিব লাগে, ইমান তুচ্ছ তাচ্ছিল্য কৰি আছে, মই কাম আৰম্ভ কৰিছোঁহে, আৰু কামটো আৰম্ভ কৰাৰ লগে লগেই আপোনাৰ তেওঁলোক লাগি গৈছে অপপ্ৰচাৰত। তেতিয়া তেওঁলোকে কিয় কৰা নাছিলে যোৱা 20টা বছৰে? এটা আজি যোৱা আমাৰ যিজন প্ৰাক্তন বিধায়ক, তেখেতে 15 বছৰ সময় পাইছিলে, আৰু 15 বছৰত তেখেতে কি কৰিছে এইটোতো সমষ্টিবাহী ৰাইজে দেখিছে। সকলো বাট পথৰ কি জৰাজীৰ্ণ অৱস্থা আছিলে। আজি যিবিলাক মূল পথ, আজি যিটো এটা পথ এটাৰ শুভাৰম্ভ কৰিছোঁ নিজডিঙৰ পৰা আপোনাৰ মৈৰাবাৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পলৈকে, এইটো নগাঁও বুঢ়াগাঁও গড়কপ্তানি এটা ব্যস্ত পথ, হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে, স্কুলীয়া ছাত্ৰ ছাত্ৰী আহে, ব্যৱসায়ীৰ এটা প্ৰাণকেন্দ্ৰ মৈৰাবাৰী, মধ্য অসমৰ এটা প্ৰাণকেন্দ্ৰ, ব্যৱসায়িক প্ৰাণকেন্দ্ৰ মৈৰাবাৰী, আৰু এই যাতায়াতৰ ইমানেই অসুবিধা আছিলে, ইমানেই জৰাজীৰ্ণ আছিলে। প্ৰতিদিনে মোৰ ঘৰৰ কাষত যিহেতু প্ৰতিদিনে 6টা-7টাকৈ এক্সিডেণ্ট হয়, দুৰ্ঘটনা হয়, কেতিয়াবা টমটম উল্টি যায়, কেতিয়াবা বাইক এক্সিডেণ্ট হয়, ছাত্ৰ ছাত্ৰী আহত হয়, মই নিজে প্ৰমাণ মোৰ ঘৰৰ সন্মুখত। আৰু তেনে এটা অৱস্থাত এই গাঁতকেইটা পুতি দিবলৈ 15 বছৰত তেওঁৰ সময় হোৱা নাছিলে। 15 বছৰ তেওঁ এই গাঁতকেইটা যে পুতি দিব, এইকণ তেওঁ সদিচ্ছা নাছিলে তেওঁৰ। এতিয়া তেওঁ বিভিন্ন ধৰণে প্ৰচাৰ কৰিব পাৰে, মই কথাৰে নহয়, মই টিভিত টক শ্ব'ত বহি কথাৰে নহয়, মোৰ কৰ্মৰ জৰিয়তে মই সমষ্টিবাহীক পৰিচয় দিম। সমষ্টিবাহীয়ে মোক যি দায়িত্ব দিছে, এই দায়িত্ব মই নিষ্ঠাৰে পালন কৰিম আৰু কৰ্মৰ জৰিয়তে পৰিচয় দিম। আগন্তুক দিনত আৰু চাই থাকিব। অসমৰ ভিতৰত এটা উল্লেখযোগ্য সমষ্টি নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে, সপোন আছে, আৰু এই সপোনটো যাতে বাস্তৱ হয় তাৰ বাবে আপোনালোকে দিহা পৰামৰ্শ আগবঢ়াব। তেওঁ যেতিয়া এই ফাৰ্মাচীখন খুলিছিল তেতিয়াও মই আহিছিলোঁ, মানে অহা নাছিলোঁ, পিছত আহি পেলাই চাই গৈছিলোঁ। তেওঁ কৈছিলে পৰিকল্পনাৰ বিষয়ে যে ভৱিষ্যতে তেওঁ কি কৰিব, আৰু মই ভাবোঁ যে ভিতৰুৱা অঞ্চলত এই ঘৰৰ পৰা ওলালেই মানুহে ঔষধখিনি বা এটা যি নৰ্মেল চেকআপ আছে কৰিব পাৰিব, সেইখিনি ৰাজ্যৰ কাৰণে সুবিধা কৰি দিছে, তেওঁক অশেষ ধন্যবাদ। আৰু আজি মই প্ৰথমবাৰ আমাৰ ধিং সমষ্টিৰ বিধায়কক এনেকৈ লগ পালোঁ ৰাজহুৱা সভাত, মই তেওঁক অভিনন্দন দিছোঁ, আৰু আমি শুভেচ্ছা দিছোঁ যে তেওঁ আগন্তুক দিনত ধিং সমষ্টিৰ কাৰণে উন্নয়নমূলক কামখিনি কৰি যায়। কাইলৈ বাইদেউ দুখীয়া যিখিনি ৰোগীৰ কাৰণত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে প্ৰথম দিন, কি ক'ব? চাওক, এইটো কৰিবলৈ আপোনাৰ মানুহৰ কিছুমান বিনামূলীয়া কৰিবলৈ সাহস লাগে, বুকুত এটা দম থাকিব লাগে। গতিকে তেওঁ সেইখিনি আছে, বহল অন্তৰ লাগে, এটা দম এটা থাকিব লাগে। গতিকে তেওঁ সেইখিনি আছে, আৰু তেওঁৰ পৰিকল্পনা আৰু বহুত বেছি আছে। তেওঁ মোৰ লগত ব্যক্তিগতভাৱে কেতিয়াবা আলোচনাত কৈছে, আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে সেইখিনি তেওঁ সফল হ'ব পাৰে। সেই পৰিকল্পনাখিনিত ৰাইজৰ কাৰণে কাম কৰিবলৈ তেওঁ এটা বহুত ইচ্ছা আছে, আৰু তেওঁ আগন্তুক দিনত কৰি যাব বুলি মোৰ একদম তেওঁৰ ওপৰত দৃঢ় বিশ্বাস আছে আৰু শুভেচ্ছা আছে। আজি 24 তাৰিখ 5 মে দুনিয়াভেটিৰ লালুং গাঁৱত আশিক মেডিকেল আৰু পলিক্লিনিকৰ উদ্বোধনী হয়, আৰু এই অঞ্চলটো যথেষ্ট পিছপৰা স্বাস্থ্যৰ ক্ষেত্ৰত, বহুত দূৰত যাবলগীয়া হয় ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। তো সেই উদ্দেশ্য আগত ৰাখি আমি যাতে কম সময়তে ইয়াতে সুলভ মূল্যত ট্ৰিটমেণ্ট পাওঁ, আৰু যিমানখিনি আমাৰ ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট লাগে জৰুৰী, তাৰপিছত যাতে আমি এটা উন্নত চিকিৎসালয় পাব পৰাকৈ ব্যৱস্থা আমি ইয়াত ৰাখিছোঁ। প্ৰত্যেক দিনাই ডক্টৰ থাকিব এভেইলেবল, মই নিজেও থাকিম। মোকতো ক'বলৈ গ'লে ৰাতিপুৱা ইভিনিং গোটেই টাইমতে পায়ে থাকিব, অফ ডিউটিত মই থাকোঁৱেই ইয়াত, আৰু লগতে মেডিচিন বিশেষজ্ঞ থাকিব, গাইনী বিশেষজ্ঞ থাকিব, পেডিয়াৰো থাকিব। খালি আৰু আপোনাৰ এতিয়া আমাৰ লাহে লাহে ডিপাৰ্টমেণ্টবিলাকত আমাৰ ৰিকুৱাৰমেণ্ট অনুযায়ী আমি ডক্টৰ মানে এভেইলেবল কৰাৰ চেষ্টা কৰি আছোঁ, আৰু ডেণ্টিষ্ট থাকিব। জেনেৰেল যিবিলাক ট্ৰিটমেণ্ট হয় সকলো ধৰণৰ ট্ৰিটমেণ্ট এভেইলেবল ইয়াতে পাব, আৰু মেডিচিন ইয়াত গোটেইখিনি অলমষ্ট আছে আমাৰ যিমানখিনি লাগে, আৰু যিমানখিনি পৰা যায় আমাৰ তৰফৰ পৰা আমি সুলভ মূল্যত দিব চেষ্টা কৰিছোঁ। আৰু ট্ৰিটমেণ্ট ফেচিলিটিত আপুনি এখন হস্পিটেলত ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট হিচাপে যিমানখিনি পাব লাগে, আশা কৰোঁ ইমান উন্নত ধৰণতে আমি এইখিনি ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ আৰু কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। সকলো যাতে আহি পেলাই ইয়াতে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব পাৰে, আৰু স্বাস্থ্যৰ প্ৰতি থকা এক ৱেলনেছ যিটো আছে, ৱেলবিং যিটো আছে সেইটো থাকে, আৰু নিজৰ স্বাস্থ্যটো টাইম টু টাইম নিজক মানে চেক কৰি পেলাই যে কি মেডিচিন খাব লাগে, কিবা কোনটো খাব নালাগে, আৰু অলপ বেমাৰ চেমাৰ হৈছে কেনেকৈ আমি ঠিক থাকিব পাৰিম সেইটো চিন্তা কৰিব লাগে। আৰু সকলোৰে মেইন চবচে ডাঙৰ কথাটো হৈছে আমাৰ
আমাৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাটো আমি কাঠোৰভাৱে কামনা কৰিছোঁ, যাতে সকলো আহি পেলাই নিজৰ স্বাস্থ্যৰ লগতে আমাকো যাতে উৎসাহ দিয়ে, আপোনালোক আগুৱাই যাওক। আমাৰো এটা মানে হোপ আহে যাতে আমিও ভালকৈ ট্ৰিটমেণ্ট দিব পাৰোঁ, তেনেকুৱাকৈ হেৰি কৰিছোঁ। আৰু অহাকালি 25 তাৰিখ আমি ফ্ৰী মেডিকেল কেম্প ৰাখিছোঁ। সকলোকে আহ্বান ৰাখিলোঁ যাতে কালি আহে, আৰু আমাৰ কালি প্ৰায় 4-5টা ডিপাৰ্টমেণ্টৰ ডক্টৰ এভেইলেবল থাকিব। আৰু আপুনি এই সুযোগতে আপোনাৰ স্বাস্থ্যটো চবৰ লগতে কনচাল্ট কৰি পেলাই যাতে সুস্থ কৈ ৰাখিব পাৰে, তাৰে কামনা ৰাখিছোঁ। সকলো আহিব। সেইখিনি আমাৰ ইয়াত কালি চকুৰ পৰীক্ষাটো থাকিব। আজিকালি বহুত চকুৰ সমস্যা হোৱা দেখা গৈছে। আমি বেছিকৈ ফোন ইউজ কৰোঁ, ৰেডিয়েটিঙৰ কাৰণে হয়। তো চকুটো আপোনালোকে কালি আপোনাৰ ফ্ৰী কেম্পত আপুনি নিজে ফ্ৰীতে চেক কৰিব পাৰিব, আপোনাৰ চকুটো কিমান ঠিক হৈ আছে, কোনটো ক্ষেত্ৰত আপুনি কি কৰিব লাগিব নালাগে, ডক্টৰৰ সুপৰামৰ্শ পাব। আৰু কেনেকৈ আপুনি চকুৰ ট্ৰিটমেণ্ট ল'ব লাগিব সেইটো আপুনি কালি ফ্ৰী অফ কষ্ট আপুনি পাই যাব।